মানে ৰেঙনিৰ পৰা শ্বুটিং কৰি আহি লগৰজনৰ লগত কিবা স্ক্ৰিপ্ট ডিছকাছ কৰিবলৈ 6 মাইলৰ গোপাল প্ৰসাদ শৰ্মা গোপাল প্ৰসাদ শৰ্মাৰ দৈগ্ৰুম যিটো হোমষ্টে আছে তাৰ সন্মুখতে বাইকখন ৰাখি 5 মিনিটৰ কাৰণে ভিতৰত গৈছিলোঁ আৰু মানে 5 মিনিটৰ ভিতৰতে মই বাহিৰত শুনিছোঁ বাইক এখনো চাওঁ আৰু লগৰজনক কৈছে যে ইয়াত বাইক শ্ব' হয় নেকি সি কৈছে তেনেকৈতো হ'ব নালাগে মই দৌৰি ওলাই আহি দেখিছোঁ বাইকখন নায়েই আৰু লগালগ মই লগৰজনক ফোন কৰিলোঁ আহিলে আমি থানাত কেছ দিলোঁ ছাৰহঁতে গোটেই ৰাতি আছে আৰু বহুত বেছি কষ্ট কৰিছে আমাৰ লস্কৰ ছাৰ তো গোটেই ৰাতিটো মোৰ লগত আছে আমি 3:30মান বজাত চাৰে 3টামান বজাত সাতগাঁৱৰ সেই অঞ্চলটোৰ নাম নাজানো তাত বাইকখন দেখিছোঁ ফুটপাথৰ কাষত আছে মানে লক চক চব চেঞ্জ কৰি দিলে খালি তলৰ টুল বক্সৰ লকটো চেঞ্জ কৰা নাই ওপৰৰ লকটো চেঞ্জ কৰি দিলে সেয়াই আৰু মানে কি বাইকখন ৰিকভাৰ কৰিলে সেইদিনাখনেই পোৱা কথা মানে কোনদিনা কালি যোৱাকালি নহয় পৰহি মানে কেতিয়া আছিলে তাই ঘটনা হোৱাৰ কেইদিন পিছত বাইকখন নাই কেইদিন নহয় 7 ঘণ্টাৰ ভিতৰতে পাইছোঁ আমি বাইকখন পালে বাইকখন পাইছোঁ ক'ত পালে সাতগাঁৱৰ সেই অঞ্চলটোৰ নাম মই নাজানো মানে কেনেকৈ পালে ছাৰহঁতে আৰু মানে ছাৰ মইতো এনি টাইম ছাৰৰ লগতে আছোঁ ছাৰহঁতে বিচাৰি আছে মানুহজনক কোৱা নাই বাইক বাইক চুজনকতো ছাৰহঁতে পাইছোঁ বুলি কৈছে কিন্তু মই ইমান ভিতৰৰ কথা নাজানো পাইছে মই বহুত বেছি ধন্যবাদ জনাইছোঁ ইমান কম সময়ৰ ভিতৰতে তেওঁলোকে এই মানে মোক এনেকৈ বাইকখন বিচাৰি দিলে তাৰ কাৰণে ছাৰহঁতক বহুত বেছি ধন্যবাদ দিছপুৰ আৰক্ষীক বহুত বেছি ধন্যবাদ জনাইছোঁ আৰু মোৰ বাইকখন একেবাৰে নতুন আছিলে এমাহ হোৱাই নাই ৰয়েল এনফিল্ড হাণ্টাৰ আছিলে এমাহ হোৱাই নাই প্ৰথম এমাহটো দিয়াই নাছিলোঁ মানে ৰেঙনিৰ পৰা শ্বুটিং কৰি আহি লগৰজনৰ লগত কিবা স্ক্ৰিপ্ট ডিছকাছ কৰিবলৈ 6 মাইলৰ গোপাল প্ৰসাদ শৰ্মা গোপাল প্ৰসাদ শৰ্মাৰ দৈগ্ৰুম যিটো হোমষ্টে আছে তাৰ সন্মুখতে বাইকখন ৰাখি 5 মিনিটৰ কাৰণে ভিতৰত গৈছিলোঁ আৰু মানে 5 মিনিটৰ ভিতৰতে মই বাহিৰত শুনিছোঁ বাইক এখনো চাওঁ আৰু লগৰজনক কৈছে যে ইয়াত বাইক শ্ব' হয় নেকি সি কৈছে তেনেকৈতো হ'ব নালাগে মই দৌৰি ওলাই আহি দেখিছোঁ বাইকখন নায়েই আৰু লগালগ মই লগৰজনক ফোন কৰিলোঁ আহিলে আমি থানাত কেছ দিলোঁ ছাৰহঁতে গোটেই ৰাতি আছে আৰু বহুত বেছি কষ্ট কৰিছে আমাৰ লস্কৰ ছাৰ তো গোটেই ৰাতিটো মোৰ লগত আছে আমি 3:30মান বজাত চাৰে 3টামান বজাত সাতগাঁৱৰ সেই অঞ্চলটোৰ নাম নাজানো তাত বাইকখন দেখিছোঁ ফুটপাথৰ কাষত আছে মানে লক চক চব চেঞ্জ কৰি দিলে খালি তলৰ টুল বক্সৰ লকটো চেঞ্জ কৰা নাই ওপৰৰ লকটো চেঞ্জ কৰি দিলে সেয়াই আৰু মানে কি বাইকখন ৰিকভাৰ কৰিলে সেইদিনাখনেই পোৱা কথা মানে কোনদিনা কালি যোৱাকালি নহয় পৰহি মানে কেতিয়া আছিলে তাই ঘটনা হোৱাৰ কেইদিন পিছত বাইকখন নাই কেইদিন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।